আপনার আমার ফালৰ পৰাতো ঘোষণা কৰিব নোৱাৰিম, কিন্তু আমাৰ ফালৰ পৰা এটা দাবী উত্থাপন কৰিম যে আজি নগাঁও বৰপেটা ধুবুৰী আৰু কৰিমগঞ্জ এই চাৰিখন আসন পাৰ্টিৰ নামকেইটা এতিয়া আমি ঘোষণা কৰিব নোৱাৰিম, কিন্তু পাৰ্টি যেতিয়া আমাক এটা সিট দিব, ইণ্ডিয়ান এলায়েন্সৰ পৰা যদি আমি সিট পাওঁ তেতিয়া ঘোষণা কৰিম। আপোনালোকৰ ইয়াত তৃণমূলৰ ভেটিটো কিমান শক্তিশালী? আপোনালোকে যে নগাঁও সমাজবাদী দলৰ পাৰ্টিৰ ভেটিয়ে বহুত দিনৰ পৰাই আছে, কিন্তু মাজত হয়তো গেপ পৰিছে, কিন্তু সমাজবাদী পাৰ্টিক অন্তত মাইনৰিটি বেল্টত মানুহে চিনি পায়। এটা সময়ত মহিম মজুমদাৰ MLA হৈ মন্ত্ৰী হৈছিল, এটা সময়ত আপোনাৰ কাছাৰৰ পৰা বিধায়ক হৈছিল, এটা সময়ত মুজিবুৰ ৰহমান 96ত প্ৰায় 36,000 ভোট পাইছিল ধিং সমষ্টিত। গতিকে ভেটি আছে, কিন্তু হাৱা বতাহ যদি বহে, হাৱা বতাহ নিশ্চয় হ'ব। ইণ্ডিয়া এলায়েন্সৰ এটা হাৱা হ'বই। অহা ইলেকশ্যনত যদি ইণ্ডিয়া এলায়েন্সৰ হাৱা নহয় তেনেহ'লে কেতিয়া হ'ব? তাৰমানে আপোনালোকৰ পাৰ্টিটো সংখ্যালঘু বেষ্ট পাৰ্টি। একেবাৰে সংখ্যালঘু বেষ্ট পাৰ্টি বুলি ক'লে ভুল হ'ব। সংখ্যাগুৰুও আছে। সংখ্যালঘু বেষ্ট পাৰ্টি হ'লেতো UDF। সমাজবাদী পাৰ্টি সংখ্যালঘু বেষ্ট নহয়। সমাজবাদীৰ নেতা হ'ল অখিলেশ যাদৱ। তেওঁ সংখ্যালঘুৰ ওপৰত নিৰ্ভৰ কৰি ৰাজনীতি কৰা নাই। অসমত যিকেইটা আসন বিচাৰিছে আপোনালোকে নিজে কৈছে যে 15টা দল আছে আপোনালোকৰ বিৰোধী ঐক্যত, তাৰপিছত আপোনালোকে এতিয়া 4টা বিচাৰিছে। আমি বিচাৰিছোঁ, আমি তেখেতসকলৰ লগত আলোচনা কৰা নাই। আজি প্ৰেছৰ জৰিয়তে আমাৰ চেণ্টিমেণ্টটো জনাব বিচাৰিছোঁ। আজি যদি ইণ্ডিয়া এলায়েন্সত নিদিয়ে তথাপি আমি ইণ্ডিয়া এলায়েন্সৰ কাম কৰিম, ইণ্ডিয়া এলায়েন্সৰে কাম কৰিম। এইবাৰ ইণ্ডিয়া এলায়েন্সৰ আপোনাৰ যিটো নিৰ্বাচন আহি আছে, কেনেকুৱা দেখিছে? অসমত 14খন আসনতো 5-6খন আসন দেখিছোঁ পাব লাগে মোৰ মতে, কিন্তু এতিয়া ইণ্ডিয়া এলায়েন্সৰ মেইন লিডাৰ কংগ্ৰেছৰ মতে 7খন পায় নে 9খন পায়তো তেখেতৰ কথা, কিন্তু মই দেখি আছোঁ 5ৰ পৰা 6খন আসন পাব পাৰে, ভালদৰে যদি খেলিব পাৰে। কোন কোন সমষ্টিত তেনেকুৱা এজন ইণ্ডিয়া এলায়েন্সত ধুবুৰীতে এইবাৰ চান্স আছে, বৰপেটাতো চান্স আছে, আপোনাৰ কাজিৰঙাতো চান্স আছে, আপোনাৰ যোৰহাট, ডিব্ৰুগড়, কৰিমগঞ্জ, নগাঁও এইকেইটাত চান্স আছে। কিয় এনেকুৱা 8টা হ'ল? আপুনি উজনিৰ পৰা আৰম্ভ কৰক। উজনিত ডিব্ৰুগড় আৰু যোৰহাট ধৰক, নগাঁও 3, আপোনাৰ ধুবুৰী 4, কৰিমগঞ্জ 5, বৰপেটা 6। কিন্তু চাপৰত যিখন মিটিং হ'ল কিছুদিনৰ পূৰ্বে, চাপৰত যিখন মিটিং হৈছিলে তাততো মানুহেই হোৱা নাই বিৰোধী ঐক্য। নহয়, বিৰোধী ঐক্য চাপৰৰ নিচিনা জেগাত মানুহ হোৱা নাই সেই বুলিতো মানে বিৰোধী ঐক্যৰ সমৰ্থন কম নহয়। তাত এজন UDFৰ প্ৰধান লিড কৰি আছে সমষ্টিখন, ধুবুৰীতো বদৰুদ্দিন আজমল লিড কৰি আছে। এতিয়া পাৰিব জানো বিৰোধী ঐক্য বদৰুদ্দিন আজমলক পৰাস্ত কৰিব? পাৰিব, কেণ্ডিডেটো তেনেকুৱা দিব লাগিব। তেখেতৰ ফালৰ পৰা বিৰোধী ঐক্যৰ ফালৰ পৰা ভাল কেণ্ডিডেট প্ৰজেক্ট কৰিব লাগিব। বদৰুদ্দিন আজমল 3বাৰ MP হৈছে, তাক হাৰাবলৈ হ'লে তাত তেনেকুৱা পাৰ্টি সিহঁতে প্ৰজেক্ট কৰিব লাগিব। সেইটো সমষ্টিত আমি নোৱাৰিম। নিৰ্বাচনৰ পূৰ্বে আপোনালোকে হাত দাঙি নোৱাৰক। সঁচা কথাটোত আমি ধুবুৰী বিচৰাও নাই। এতিয়া উজনি অসমলৈ বিৰোধী ঐক্য যোৱাই নাই বুলি কৈছে। উজনি অসমত যি তৎপৰতা হ'ব লাগিছিল তেনেকুৱা কোনো তৎপৰতাই নাই। উজনি অসমত যিজন কেণ্ডিডেট নুৰিনজ্যোতি গগৈ ডিব্ৰুগড়ৰ কেণ্ডিডেট যদি হয়, বা গৌৰৱ গগৈ যদি যোৰহাটৰ কেণ্ডিডেট হয়, অখিল গগৈতো নেখেলিবই। এইবিলাক মানুহ যোৱাৰ কোনো প্ৰশ্নই নাই নহয়। তেখেতসকলক চিনি নাপায় কোনে? আজি নুৰিনজ্যোতি গগৈক চিনি নোপোৱা মানুহ অসমত নাই, কিন্তু হয়তো তেখেতে চব মানুহ চিনি নাপায়, কিন্তু তেখেতকতো চব বুদ্ধিজীৱী মানুহে চিনি পায় নুৰিনজ্যোতি গগৈ কোন। আৰু গৌৰৱ গগৈতো এজন ভাল পাৰ্লামেণ্টেৰিয়ান। তেওঁ অসমৰ যিকোনো আসনত দিলে, কলিয়াবৰত এতিয়া নগাঁও হৈছে, নগাঁৱত দিলেও তেখেতে আশা কৰি আছে জিকিম। যোৰহাটত হ'লেও আপোনাৰ কাজিৰঙাত হ'লেও জিকিম, যোৰহাটত হ'লেও জিকিব। তেখেতৰ তেনেকুৱা ধাৰা আছে, তেখেতৰ প্ৰতি তেনেকুৱা এটা সমৰ্থনো আছে। নুৰিনজ্যোতি গগৈয়ে ডিব্ৰুগড়ত পাৰিব নাই? কিয় নোৱাৰিব? নুৰিনজ্যোতি গগৈ যদি নোৱাৰে তেতিয়া ইণ্ডিয়া এলায়েন্সৰ কোন প্ৰাৰ্থীয়ে তাত পাৰিব? মোৰ মতে দেই, ব্যক্তিগতভাৱে নুৰিনজ্যোতিৰ লগত মোৰ সম্পৰ্ক নাথাকিলেও নুৰিনজ্যোতি গগৈ সম্পৰ্কে মোৰ অলপ সামান্য হ'লেও জ্ঞান আছে।
গতিকে সেই হিচাপত মই কৈছোঁ এইজন মানুহ অহাবাৰ পাৰ্লামেণ্টত যাবই ইনশাআল্লাহ।